মই যে আপোনালোকক কৈ থাকোঁ বন্ধুসকল, একেখন খেতিতে আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে দুই ধৰণৰ খেতি কৰে। যে সিদিনাখন আপোনালোকক মই ওলকবি খেতিৰ ভিডিঅ'ৰ আপডেট দিছিলোঁ। তো সেই খেতিৰ মাজতে আজি চাওক কি কৰি আছে খেতিয়কে, মাজে মাজে জলকীয়াৰ পুলি লগাই দি আছে। চুলি 8110 চিনজিন্দা কোম্পানীৰ যিটো জলকীয়া, ইমান ভাল লাগন দিয়ে আৰু দেখাতো যেনেকুৱা, আৰু ইয়াৰ যিটো ঝালক বহুত উন্নত, সূৰ্যমুখী জলকীয়াতকৈও বেছি। চাব পাৰিছে কিমান ধুনীয়াকৈ মৰাপাটৰ ঠাৰি এটা হাতত লৈছে, 1.5 ফুটকৈ, ইফালেও 1.5 ফুট সিফালেও 1.5 ফুটকৈ লগাই আছে। তো জলকীয়া আৰু ওলকবি, ইফালে ওলকবি কিন্তু আহোঁতে বেছি দিন নালাগে। মই খেতিয়কৰ মুখেদি আপোনালোকক শুনাই দিম কিমান দিন পিছত ওলকবি আহিব। আৰু জলকীয়া যেতিয়া ওলকবি উঠাই কিনে বজাৰত বিকা শেষ হ'ব, তেতিয়া জলকীয়া অলৰেডি খেতিত আহি যাব। তো ইয়াত অলৰেডি ধৰক মোটামুটি 3 কঠামান মাটি আছে। তো খেতিয়কে ধুনীয়াকৈ মাটিত জলকীয়া আৰু ওলকবি আগতীয়াকৈ লগাই শেষ কৰিছিল। তো খাৰুপেটীয়াৰ উন্নত ধৰণে কৰা খেতিৰ ভিডিঅ' আপোনালোকলৈ যে মই পঠিয়াই থাকোঁ, স্কিপ নকৰিব, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। খুৰা, জলকীয়াৰ পুলি ৰুই আছে আজি আকৌ? অঁ, তো কিমান দূৰত লগাই আছে? 2-2.5 ফুট দূৰে এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 2.5 ফুট। গছ কি বহুত ডাঙৰ হয় নেকি? 3 ফুট নিচিনা হ'ব। সিদিনা পুলি লগাইছে ওলকবি কিমান দিনত আহে? পুলি পেলানিৰ পিছত লগালে 40 দিনমান লাগিব। আচ্ছা, 40 দিন পিছত আপুনি ওলকবি বিকা শেষ হোৱাৰ পিছত আপুনি আকৌ ঝালকীয়া থাকি যাব, ঝালক আহি যাব না? তেতিয়াও ঝালকীয়া নাহে আৰু পিছত আহিব। তেতিয়াও নাহিব, 40 দিন গ'লেতো নাহে না, তাৰপিছত কমেও 60 দিন লাগি যায়। 60 দিন লাগিব, 60-65 দিন গ'লেহে আহি যাব। 70 দিনমান লাগিব। আচ্ছা, ইয়াত গোবৰ সাৰ কিমান দিছে? একেখন খেতিতে দুটা খেতি কৰিছে, গোবৰ কিমান দিছে? গোবৰ দিব হ'লে আপোনাৰ 407 গাড়ী এক গাড়ী দিব লাগিব। আচ্ছা, 407ত 1 গাড়ী। সুপাৰ ফসফেট? সুপাৰ ফসফেট মানে মাটি সাৰ? মাটি সাৰ 1 বস্তা দিলেই হ'ল। পটাছ কিমান দিছে? পটাছ পাৰিলে 10 কেজি, নহ'ল নিচত 5 কেজি। DAP ইউৰিয়া এইবিলাকো অলপ অলপ দিছে না? এইগিলা এতিয়া দিয়া নাই, যেতিয়া অলপ পিছত দিব, নিকানি কৰিম তেতিয়াহে। আচ্ছা, তো এতিয়া পুলিটো আপোনাৰ গজালি দিব লাগিব। গজালি দিলেহে মাটিৰ পৰা সাৰ টানিব। আচ্ছা, যেতিয়া গজালি দিব তেতিয়াহে আমি সাৰটো বিতৰণটো কৰিম। এতিয়াহে ৰোৱনি কৰি আছোঁ, এতিয়া মাটি সাৰহে দিব পাৰিব আপুনি। পটাছ তাৰমানে সুপাৰ ফসফেটৰ কথা কৈ আছে আপুনি? এই লগোৱাৰ আগত সেইটো আৰু পটাছ দিব পাৰিব, আৰু বেলেগ একো দিব নোৱাৰে। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো খুৰাই ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতিলে, আপোনালোকক বুজাই দিলে কি সাৰ কোন মুহূৰ্তত কেনেকৈ দিলে আৰু কিমান ডিষ্টেঞ্চত লগালে আৰু কিমান ডিষ্টেঞ্চত আজি জলকীয়া লগাই আছে, আপোনালোকক এই ভিডিঅ'টোৰ মাজত সম্পূৰ্ণ তথ্য জনাই দিলে। তো কথা হ'ল, খেতি কৰক, কিন্তু খেতি যে কৰিব, খেতিৰ ওপৰত গুৰুত্ব দিয়ক। গুৰুত্ব সহকাৰে খেতি কৰিলে আপোনালোকে খেতিৰ পৰা 100% ছাকচেছ হ'ব পাৰিব। আৰু আপোনাৰ হেৰি কৰিব লাগিব, কি এই আজি যিটো ৰোৱনি কৰিছোঁ, বেছিমান 1 সপ্তাহ 5 দিন হয়, পিছত আকৌ ঠাণ্ডা পোকা মৰা মাৰিব লাগিব। ঠাণ্ডাৰ ঔষধ দিব লাগিব। ঠাণ্ডাৰ ঔষধ ডেলমা আছে, ডাইথেন যি হওক দিব লাগিব। আপোনাৰ আচ্ছা, তাৰপিছত পোকৰ ঔষধ ইনচেক্টিচাইড দিব লাগিব। আচ্ছা, পোকৰ ঔষধ আপোনালোকে কি দিয়ে, কি দিয়ে? আমি এতিয়া গাছটো সৰু আছে যে, এতিয়া 1 টাৰা দিম, ইক্কা দিব, 1 টাৰা দিম। তাৰপিছত চেমডিছ দিব, যেতিয়া গছ ডাঙৰ হ'ব। গ্ৰেচিয়া চেমডিছ ডাঙৰ হ'ব লাগিব তেতিয়া না? আকৌ যেতিয়া গছৰ বয়স 15 দিন হ'ব, তেতিয়া সাৰ চাৰ দি পানী দিব? যেতিয়া আপোনাৰ 15 দিন নহয়, আজি ৰোৱনি কৰিছোঁ নহয়, আমাৰ মাটিটো অলপ পাতলটো, আমি পানী কালিয়ে দিম। সাৰটো 1 সপ্তাহ পিছত দিম। কালি পানী দিব খেতিত? কালি খেতিত তাৰমানে পানী সোমাব?
কালি দিম তাৰপিছত এসপ্তাহ পিছত আকৌ সাৰ চাৰ দিব সাৰ চাৰ দিম। দানা চানা ফাৰ্টিলাইজাৰ যি লাগে না এইখিনি দি কিনে মাটি ফাটাই দিম আচ্ছা 5 দিন বা 6 দিন পিছত দি হয়, কিনে হয়। মাটি ফাটাই দিম তো ফাটাই দি কিনে আকৌ শুকান কৰিম হা শুকান কৰি আকৌ পানী সোমাই দিম অঁ তাৰপিছতহে আমি কানি কৰিম তো বন্ধুসকল খেতিয়কে ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতিলে খেতিয়কে ধুনীয়াকৈ বুজাই দিলে কিমান দিন ডিষ্টেঞ্চ ৰাখি কিনে আপোনালোকে পানী দিব কিমান দিন মূৰে মূৰে খেতিত সাৰ দিব আৰু পানী অহাকালি সোমাই দিব খেতিত তাৰপিছত খেতিয়কে সাৰ চাৰ দি দিব ফাৰ্টিলাইজাৰ দিব গ্ৰিফিন দিব গল্ড স্পেচিয়েল চয়েল ষ্টোপ্লেজাৰ এনেকুৱা ধৰণৰ দানা সাৰবিলাক দিয়াৰ পিছত খেতিৰ অট'মেটিকেলি গ্ৰ'থ আহি যাব কিমান টকা বিকিব তথাপি এটা আইডিয়াত ক'বচোন খেতি ভাল হ'লেতো লাখ টকা পাৰ হ'ব খেতি ভাল হ'লে এইটো খেতি 3 কঠা মাটিৰ পৰা লাখ টকা পাৰ উম। ৱাও বহুত ভাল লাগিল তো বন্ধুসকল আপোনালোকে কিন্তু অযথা সময় নষ্ট নকৰিব বিশেষকৈ মই আপাৰৰ কথাহে মই বেছিকৈ চিন্তা কৰি আছোঁ আপাৰত কিন্তু লাহে লাহে মোৰ ভিডিঅ' চোৱাৰ পিছত দাদা বাইদেউসকলে খেতিত লাগি গৈছে আপোনালোকক যিমান সহায় সহযোগিতা লাগে মই কৰি যাম আপোনালোকে 7002163162 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব আপোনালোকৰ দানা লাগে ঔষধ লাগে মই আপোনালোকক যোগান ধৰিম দিহা পৰামৰ্শ লাগে আপোনালোকে মোৰ পৰা পাই থাকিব আপোনালোকে কেৱল খেতিৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোকক মই হেল্প কৰিয়ে থাকিম কৰিমেই কৰিম তো আজিলৈ এৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই